ছাত্ৰ ছাত্ৰীসকল, বিজ্ঞানৰ অন্যতম এটা ভাগ হ'ল বায়'লজি অৰ্থাৎ জীৱবিজ্ঞান, য'ত প্ৰাণী আৰু উদ্ভিদ দুয়োটাৰ বিষয়ে অধ্যয়ন কৰা হয়। নৱম শ্ৰেণীৰ অধ্যায় 5 জীৱৰ মৌলিক একক দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ নামৰ পাঠটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। যে জীৱৰ মৌলিক একক, তাৰ মানে এতিয়া ভাবিছ ঘৰ এখন বনাব লাগে, ঘৰ এটা বনাব লাগে। যেতিয়া ঘৰ এটা বনাম তাৰ কাৰণে আমাক ৱাল লাগিব, 4 বেৰ লাগিব। সেই বেৰবোৰত আমি বেৰবোৰ কিহেৰে নিৰ্মাণ কৰা হয় বুলি কওঁতে এই বেৰবোৰ নিৰ্মাণ কৰা হয় ইটাৰে। বহুতকেইটা ইটা লগাই এটাৰ পিছত আনটো ইটা লগাই আমি এখন ৱাল প্ৰস্তুত কৰোঁ। সেই এখন ৱাল হোৱাৰ পিছত 2খন ৱাল হ'ব, 3খন হ'ব, 4খন হ'ব, তেনেকৈ গৈ ওখ হৈ গৈ এটা ঘৰ সম্পূৰ্ণ হ'ব। তাৰমানে ঘৰ এটা তৈয়াৰ কৰাৰ মৌলিক একক, মৌলিক মানে আটাইতকৈ সৰু, সাধাৰণ, প্ৰথম সৰল এককটো হ'ল সেই ইটা টুকুৰা। এতিয়া ঠিক একেদৰে জীৱৰ মৌলিক একক মানে জীৱ গঠন হ'বৰ কাৰণে, জীৱ মানে আমি নিজেই, এতিয়া প্ৰাণী আৰু উদ্ভিদ সকলোবোৰ মিলাই আমি জীৱ বুলি কওঁ। গতিকে এই জীৱবোৰ গঠন হ'বৰ কাৰণে আটাইতকৈ প্ৰথম তাৰমানে সাধাৰণ, এতিয়া প্ৰথম কি লাগে, কিছুমান মৌলিক একক থাকিব। সেই মৌলিক একককৈ কোৱা হয় কোষ বুলি কোৱা হয়। সেইটো হ'ল কোষ। এতিয়া সেই পাঠটি জীৱৰ মৌলিক একক আমি আৰম্ভ কৰিম। ইয়াত লিখা আছে, ৰবাৰ্ট হুকে এটুকুৰা কৰ্কৰ পাতল ছেদ পৰীক্ষা কৰি মৌকুঁহৰ নিচিনা কিছুমান খোটালি দেখা পাইছিল। তাৰ মানে ৰবাৰ্ট হুক এজন বিজ্ঞানীৰ নাম। এটুকুৰা কৰ্ক লৈছিল। এতিয়া কৰ্ক মানে কি হ'ব, গছৰ এই যিটো বাকলি থাকে একেবাৰে বাহিৰৰ, সেই বাকলিৰ ভিতৰৰ অংশটো হ'ল কৰ্ক। এটা গছ এটা যেনিবা তাৰ পৰা বাকলি এটা গুচাই চাবা, এই বাকলি গুচোৱাৰ পিছতেই একেবাৰে পাতল কিছুমান এই পদাৰ্থ দেখিবলৈ পাবা। সেই পদাৰ্থকেই কৰ্ক বুলি কোৱা যায়। ইংৰাজীটো কৰ্ক, আমি অসমীয়াটো কৰ্ক বুলিয়েই কওঁ। কিছুমান মৌকুঁহৰ নিচিনা খোটালি দেখা পাইছিল। খোটালি মানে এনেকুৱা ঘৰ এনেকুৱা দেখা পাব। কৰ্ক হ'ল গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান। সেয়া আছিল 1665 খ্ৰীষ্টাব্দৰ কোনোবা এটা দিন। তাৰ মানে 1665 খ্ৰীষ্টাব্দ, সেই 1665 চনৰ কোনোবা এটা দিনত কি কৰিছিল, ৰবাৰ্ট হুক নামৰ মানুহজনে তেওঁ নিজে সাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণৰ দ্বাৰা এই খোটালিবোৰ দেখাৰ সৌভাগ্য ঘটিছিল। তেওঁ নিজে, এই ৰবাৰ্ট হুকে নিজেই অনুবীক্ষণ যন্ত্ৰ এটা সাজি উলিয়াইছিল। তেতিয়ালৈকে কোনো অনুবীক্ষণ যন্ত্ৰ নাছিল। তোমালোকে দেখিছা অনুবীক্ষণ যন্ত্ৰ? এতিয়া এই আকাৰটো এনেকুৱা, এইটো হ'ল এটা অনুবীক্ষণ যন্ত্ৰৰ ছবি, যৌগিক অনুবীক্ষণ যন্ত্ৰ। এই অনুবীক্ষণ যন্ত্ৰ মানে সৰু বস্তু ডাঙৰকৈ দেখিবৰ কাৰণে, এই আগতে তাৰমানে জ্যামিতি বাকচবোৰতো পোৱা গৈছিল। এই এফালৰ পৰা চালে সিফালে ডাঙৰকৈ দেখি পোৱা যায়। গতিকে সেইটোৱে হ'ল অনুবীক্ষণ যন্ত্ৰ। এই অনুবীক্ষণ যন্ত্ৰ তেওঁ নিজে সাজি উলিয়াইছিল। ইমান ডাঙৰ নাছিল, ইমান মজবুত ভাল নাছিল বাৰু। তেওঁ নিজে সাজি উলিওৱা যিটো অনুবীক্ষণ যন্ত্ৰ, সেই অনুবীক্ষণ যন্ত্ৰৰে চাই তেওঁ ডাঙৰ বস্তুবোৰ দেখা পাইছিল। এই বস্তুবোৰ ডাঙৰকৈ দেখা পাইছিল। অনুবীক্ষণ যন্ত্ৰ মানে ধৰা দাঁতত পোক আছে, সেই দাঁতবোৰ ডক্টৰে কেনেকৈ দেখা পায়, সেই অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পায়। সৰু বস্তু, এতিয়া ধৰা দৈত যেনিবা যিকোনো বস্তুত ধৰা কিছুমান বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াবোৰ কেনেকৈ দেখি পোৱা যায়, সেই অনুবীক্ষণ যন্ত্ৰৰ সহায়ত সৰু বস্তু আমি ডাঙৰকৈ দেখা পাওঁ। তাৰমানে সৰু বস্তু ডাঙৰকৈ দেখা যন্ত্ৰটোকেই অনুবীক্ষণ যন্ত্ৰ বুলি কওঁ। এতিয়া তেওঁ তেনেকুৱা সৰু বস্তু, তাৰমানে এই গছত যে যিবোৰ তাত হেৰি আছিল, কৰ্ক আছিল, সেই কৰ্কবোৰ তেওঁ পৰীক্ষা কৰিছিল। তেওঁৰ এতিয়া যদি অনুবীক্ষণ যন্ত্ৰ নাথাকিলেহেঁতেন তেতিয়াহ'লে তেওঁ গম নাপালেহেঁতেন, দেখি নাপালেহেঁতেন। তাৰ অৰ্থ হ'ল
তাৰ আগতেওতো সেই আছিল বস্তুটো কৰ্ক তাৰ আগতেও আছিল, কিন্তু সেইটো মানুহে দেখিছিলোঁ, কিন্তু সেইটো এই যিবোৰ মৌ কুঁহৰ নিচিনা কিছুমান খুঁটালি বেলেগ মানুহে দেখি পোৱা নাছিল, কাৰণ সেই অনুবীক্ষণ যন্ত্ৰ নাছিল। গতিকে আমাৰ কাৰণে সেইটো সাধাৰণ কথা যেন লাগিলেও এই হ'ল বিজ্ঞানৰ ক্ষেত্ৰত এটা যুগান্তকাৰী উদ্ভাৱন, যুগান্তকাৰী এটা দিন আছিল সেই দিনটো, যিদিনা তেওঁ সেই খুঁটালি দেখা পাইছিল। এতিয়া ৰবাৰ্ট হুকে যিবোৰ এই পাতল ছেট পৰীক্ষা কৰি মৌ কুঁহৰ নিচিনা কিছুমান খুঁটালি দেখা পালে, সেই তাকেই কোৱা হয় কুহ বুলি কোৱা হয়। সেই সৰু সৰু খুঁটালিকে কুহ বুলি কোৱা হয়। সেই খুঁটালিবোৰকে কুহ, ইংৰাজীত চেল বুলি কোৱা হয়। লেটিন শব্দ চেলৰ অৰ্থ হ'ল সৰু সৰু খুঁটালি। সেই চেল শব্দটো ক'ৰ পৰা আহিছে? লেটিন ভাষাৰ পৰা আহিছে। গতিকে ইয়াৰ পৰা আমি সেই কাহিনীটো জানিব লাগিব, মনত ৰাখিব লাগিব যে কুহ কেনেকৈ, কেতিয়া, কোনে আৱিষ্কাৰ কৰিছিল। এই 1665 চনত ৰবাৰ্ট হুকে কুহ আৱিষ্কাৰ কৰিছিল বুলি আমি জানিব লাগিব। আমি কাৰ্যকলাপ এটা কৰিব লাগিব। এতিয়া কাৰ্যকলাপটো আমি নিজে কৰিব লাগিছিল, এতিয়া যিহেতু আমাৰ লগত এতিয়া সুবিধা নাই, গতিকে সেই কাৰ্যকলাপ কৰিবলৈ অসুবিধা হৈছে। যেতিয়া স্কুল খোলা হ'ব সেই মই কাৰ্যকলাপটো কৰি দেখুৱাই দিম। এই কাৰ্যকলাপটোত কি কৰিব লাগে, আমি এটা পিঁয়াজ লওঁ, এই পিঁয়াজটো আমি বাহিৰৰ বাকলি এটা গুচাই দিলোঁ। এই বাকলিটো গুচোৱাৰ লগে লগে আমি কি দেখা পাম, বাকলিটোৰ ভিতৰৰ অংশত আমি বগা বগা পাতল বগা বগা আমি সেইবোৰ দেখিবলৈ পাওঁ। আমি পিঁয়াজ যেতিয়া যদি কাটিছে তেতিয়া তাতেই গম পাব, বাহিৰৰ বাকলিটো গুচাই দিলে ভিতৰৰ ফালেদি বেকাকৈ বগা বগা এটা পাতল তেনেকুৱা পদাৰ্থ দেখিবলৈ পোৱা যায়। তো সেইটো পাতল পদাৰ্থ আমি এৰুৱাই আনিব লাগিব। এৰুৱাই আনি আমি লগে লগে বাটি এটাত পানী দি তাত ডুবাই থ'লোঁ। ঠিক আছে, তাৰ কাৰণ হ'ল যাতে সি তাৰমানে ভাজ খাই নাযায়, ভাজ খাই কুচমুচ হৈ যাতে নাযায়, তাৰ কাৰণে আমি লগে লগে পানীত ডুবাই থ'লোঁ। এইবাৰ আমি কি কৰিম, সৰু এনেকুৱা চেপেনা পোৱা যায়, চেপেনাৰ সহায়ত আমি সেই যিটো পাতল পিঁয়াজৰ যিটো পাতল অংশ আছিল, সেই পাতল পদাৰ্থখিনি আমি আনি স্লাইড এখনৰ ওপৰত থ'ম। এতিয়া স্লাইড মানে ভাবি লোৱা আয়তাকাৰ, সৰু আয়তাকাৰ, এই এনেকুৱা আয়তাকাৰ সৰু এটা এই চিচাৰ বস্তু, এই তাৰ ওপৰত আমি থৈ দিম। সেই স্লাইডৰ ওপৰত আমি থৈ দিম যাতে সি ভাজ খাই নাযায় দেই, ধুনীয়াকৈ আনিব লাগিব ভালকৈ, তাৰ ওপৰত থৈ দিলোঁ। তেতিয়াতো আমি দেখা পাই থাকিম। এতিয়াহ'লে কি হ'ব, তাৰ ওপৰত আমি এইবাৰ এই চাফ্ৰানিন দ্ৰৱ অলপ দি দিম। এই চাফ্ৰানিন দ্ৰৱ মানে এই তেনেকুৱা ধৰণৰ দ্ৰৱ এটা পোৱা যায়, সেই দ্ৰৱটো আমি তাত দি দিলোঁ। দিয়াৰ লগে লগে আকৌ আমি তাক ঢাকি ৰাখিব লাগিব, যাতে তাৰমানে তাত বায়ু নোসোমায়। এই চাফ্ৰানিন দ্ৰৱ দিয়াৰ পিছতেই আমি তাক ঢাকি ৰাখিব লাগিব, যাতে তাত বায়ু নোসোমায়। বায়ু সোমালে তাৰ পৰা বুৰবুৰণি ওলাব, আমি প্ৰকৃত বস্তু দেখি নাপাওঁ। গতিকে প্ৰথম কাম কৰিলোঁ, পিঁয়াজৰ সেই ভিতৰৰ অংশখিনি এটা বাকলি গুচাই দি তাৰ ভিতৰৰ বগা অংশখিনি আমি আনিলোঁ, তাক লগে লগে বাটি এটাত পানী দি তাত ভৰাই থ'লোঁ যাতে সি মাছ খাই নাযায়। এতিয়া আমি তেনেকুৱা সৰু চেপেনাৰ সহায়ত এই ভাজ নোখোৱাকৈ তাক উলিয়াই আনি স্লাইড এখনৰ ওপৰত থৈ দিম। এতিয়া কি হ'ব, সেই স্লাইডখনৰ ওপৰত আমি চাফ্ৰানিন দ্ৰৱ অলপ দি দিলোঁ। তাৰপিছত বায়ু যাতে বুৰবুৰণি নোলায় তাৰ কাৰণে আমি এই বিচ্ছেদন বেজীৰ সহায়েৰে আমি তাক আনিব লাগিব, আৰু বায়ুৰ বুৰবুৰণি নোলোৱাকৈ তাক ৰাখিব লাগিব। ঢাকি কভাৰ শ্লিপ এখনেৰে ঢাকি ৰাখিব লাগিব। কভাৰ শ্লিপ মানে কভাৰ কৰিছোঁ আৰু মুঠতে, এতিয়া যাতে টেবুলৰ ওপৰত যেনেকৈ টেবুল ক্লথ দিয়া যায় তেনেকৈ তাৰমানে সেই চাফ্ৰানিন দ্ৰৱ দিয়াৰ পিছত তাক আমি কভাৰ শ্লিপেৰে ঢাকি ৰাখিছোঁ যাতে বুৰবুৰণি নোলায়। ঠিক সেইটোৱে, তাক আমি এতিয়া কি কৰিব লাগিব, সেইটোৱে হ'ল আমাৰ কামটো। তাক আমি এই মেগনিফাইং গ্লাছ মানে বিবৰ্ধক যন্ত্ৰ, বিবৰ্ধক আমাৰ কাঁচ মানে হ'ল এই বিবৰ্ধক লেন্স, তাৰ অৰ্থ হ'ল যিয়ে সৰু ফটো ডাঙৰকৈ দেখি পোৱা যায়, সৰু বস্তু ডাঙৰকৈ দেখি পোৱাটোকে কোৱা হয় বিবৰ্ধক। সেই বিবৰ্ধক আমি এই কাঁচৰ সহায়ত আমি সেই বস্তুটো চাম, যাতে আমি সৰু বস্তুটো, তাততো সৰু সৰু বস্তু থাকে বহুত, সেই সৰু সৰু বস্তুবোৰ আমি ডাঙৰকৈ যাতে দেখি পাওঁ। এতিয়া তাৰ কাৰণে আমি সেই বস্তুবোৰ চাব লাগিব। সেইখিনি আমি চাই লওঁ। তাক চাই আচলতে তাৰ ছবি আমি আঁকিবৰ কাৰণে চেষ্টা কৰিব লাগিব। এতিয়া ছবিটো ঠিক এনেকুৱা ধৰণৰ আমি পাম, পিঁয়াজৰ বাকলিৰ আৱৰণত থকা কুহবোৰ। গতিকে এইবোৰেই হ'ল কুহ। তাৰমানে
এতিয়া ইহঁতবোৰ দেখিবলৈ একেই থাকে, যিটো তোমালোকে ফটোত দেখিছা ইহঁতবোৰ দেখিবলৈ একেবাৰে একেই। এইবোৰ এই কোষবোৰ তাৰমানে এই যিটো তাৰ ভিতৰত খুঁটালিবোৰ দেখি পোৱা যায় সেই খুঁটালিবোৰ একেবাৰে দেখিবলৈ একেই থাকে। এইবিলাক একেলগ হৈ ডাঙৰ আকাৰৰ পিঁয়াজৰ কন্দ গঠন কৰে। সেইবোৰ একেলগ হৈ যায় এটাৰ ওপৰত এটা, যেনেকৈ কিতাপ এখনৰ পাতবোৰ এটা পাতৰ ওপৰত আন এটা পাত দিলোঁ, তাৰ ওপৰত আৰু এখন পাত দিলোঁ, এনেকৈ এখন পাত দি 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 ডাঙৰ কিতাপ এখন সৃষ্টি হয়। ঠিক একেদৰে ইয়াতো কি হ'ব, এই পিঁয়াজৰ ক্ষেত্ৰতো ঠিক এনেকুৱাই তাৰমানে এইবোৰ একেলগ হৈ ডাঙৰ পিঁয়াজৰ কন্দ এটা গঠন কৰে। কি পিঁয়াজৰ কন্দটো গঠন কৰিলে তাৰমানে সেই এই পিঁয়াজৰ সৰু সৰু গঠনবিলাক, কন্দৰ সৰু সৰু গঠনবিলাকো দেখিবলৈ একেই হয়। সেইবিলাককেই কোৱা হয় কোষ বুলি কোৱা হয়। এই পাতল সৰু সৰু যিটো পিঁয়াজৰ গঠনৰ এইবিলাক হ'ল মৌলিক একক, ইহঁতকেই আমি পিঁয়াজৰ কোষ বুলি ক'ম। ঠিক একেদৰে প্ৰত্যেক প্ৰাণীৰেই তাৰমানে তেনেকুৱা এটা এটা কোষ পোৱা যায়। গতিকে এই কোষবোৰ কি হ'ব পাৰে, এটা যেতিয়া প্ৰাণী এটা সৃষ্টি হ'ল সেই কোষবোৰ এটা প্ৰথমতে এটাই কোষ থাকে। যিকোনো প্ৰাণী তেনেকুৱা সৃষ্টি, যিকোনো প্ৰাণীৰ বাবে তেনেকুৱা কোষ এটাই থাকে। তেতিয়া প্ৰথমতে এটা কোষ থাকে, তেতিয়া তাৰ পৰা এটা কোষ ভাঙি দুটা হৈ যায়। তেতিয়া লাহে লাহে দুটাৰ পৰা তিনিটা, তিনিটাৰ পৰা চাৰিটা, এনেকৈ এতিয়া ভাবি লোৱা এইটো এটা কোষ। এতিয়া কি হ'ব, প্ৰথমতে যিকোনো প্ৰাণী সৃষ্টি হওঁতে, যিকোনো প্ৰাণী হওক যিকোনো জীৱ সৃষ্টি হওঁতে তাৰমানে প্ৰথমতে কোষবোৰ এই এটাই কোষ সৃষ্টি হয় প্ৰথমতে। এই এটা কোষৰ পৰা এবাৰ সি ভাঙি যাব, এনেকৈ তাৰমানে এইটো আৰু এইটো এনেকৈ কি হৈ গ'ল, এবাৰ পাতল হৈ গ'ল, এনেকুৱা পাতল হৈ যাব, লাহেকৈ ই পাতল হৈ যাব। এইবাৰ কি হ'ব, এই পাতল হোৱা বস্তুটো এই মাজৰ যিটো পাতল অংশ হৈছিল এইখিনিত ছিঙি যাব। এতিয়া কি হৈ গ'ল, এটা কোষৰ পৰা দুটা কোষ সৃষ্টি হৈ গ'ল। এইবাৰ আকৌ কি হ'ব, এই যিটো আছিল ই আকৌ এনেকৈ গৈ মাজত পাতল হৈ যাব, এনেকৈ পাতল হৈ যাব। তাৰমানে ইটো কি হৈ যাব, এনেকৈ মাজত এনেকৈ পাতল অংশ এটা সৃষ্টি কৰিব। এতিয়া আকৌ এই পাতলটো ভাঙি এটা, দুটা, ইয়াৰ পৰা তিনিটা, ইয়াৰ পৰা চাৰিটা সৃষ্টি হৈ যাব। তাৰমানে কোষবোৰ প্ৰথম সৃষ্টি হওঁতে এটাই কোষ পোৱা যায়, তাৰপিছত সি দুটা হৈ যায়, তাৰপিছত চাৰিটা হ'ল, এতিয়া চাৰিটা ভাঙি নেক্সট ষ্টেপত 8টা হৈ যাব, নেক্সট ষ্টেপত ভাঙি 16টা হৈ যাব। তেনেকৈ তাৰমানে কোষ এটা 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 এটাকৈ তেনেকৈ এনেকৈ বাঢ়ি যায়, তাৰমানে এটাৰ পিছত আনটো বাঢ়ি বাঢ়ি গৈ থাকে। এই কোষবোৰ এনেদৰেই সৃষ্টি হয়। এই প্ৰথম যিকোনো প্ৰাণী বা যিকোনো উদ্ভিদ সৃষ্টি হওঁতে প্ৰথম কোষ এটাই থাকে, তাৰপিছত বেছি হৈ হৈ গৈ থাকে। গতিকে যিবোৰ এতিয়া কিছুমান প্ৰাণীৰ কিন্তু কোষ এটাই থাকে, কেৱল এটা কোষ থাকে। গতিকে এই তেনেকুৱা এটা কোষ থকা প্ৰাণীক এককোষী বুলি কোৱা হয়। যিবোৰৰ কোষ এটাই আছে সিহঁতক এককোষী প্ৰাণী বুলি কোৱা হয়। আচ্ছা, এতিয়া কোষ কোনে আৱিষ্কাৰ কৰিছিল আমি জানিব লাগিল। ৰবাৰ্ট হুকে 1665 চনত কোষ আৱিষ্কাৰ কৰিছিল। এতিয়া জীৱবিলাক কিহেৰে গঠিত? জীৱবিলাক কোষেৰে গঠিত। কোষ কি সেইটো আমি জানিব লাগিব, ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে কোষ হ'ব জীৱদেহত চলি থকা সকলোবোৰ কাৰ্য সমাধানৰ বাবে গঠনৰ আৰু কাৰ্যৰ মৌলিক এককবোৰক কোষ বোলে। এতিয়া জীৱদেহত আমাৰ দেহত বহুতবিলাক কাম চলি থাকে, এটাৰ পিছত আন এটা কাম, এটাৰ লগত আন এটা কাম আমাৰ দেহত চলি থাকে। কিছুমানে খাদ্য হজম কৰিলে, কিছুমানে তেজৰ চলাচল কৰালে, কিছুমানে দেহত শক্তিৰ সৃষ্টি কৰিলে, কিছুমানে আমাৰ আকাৰ আৰু আকৃতি দিলে। ইয়াত তেনেকুৱা তাৰমানে আমাক জীৱদেহত বহুতবিলাক কাম সৃষ্টি কৰি থাকে, মানে চলি থাকে। সেই সকলোবোৰ কাম সমাধান কৰিবৰ বাবে গঠনৰ আৰু কাৰ্যৰ মৌলিক এককবোৰকে কোষ বুলি কোৱা হয়। বহুকেইটা কোষ অংগাণু লগ হৈ এটা কোষৰ সৃষ্টি হয়। যেতিয়া এটা কোষ থাকে
তাত বহুতকেইটা কোষৰ অংগাণু থাকে, তাৰমানে অংগ থাকে। যেনেকৈ মানুহ এজন হ'ল বা প্ৰাণী এটা প্ৰাণী সৃষ্টি হওঁতে বহুতকেইটা অংগ লাগিল, হাত লাগিল, ভৰি লাগিল, চকু লাগিল, তেনেকৈ নাক লাগিল, এই বেলেগ বেলেগ অংগ লাগিল। ঠিক একেদৰে এটা কোষ, আমাৰ দেহত এনেকুৱা বহু কোটি কোটি কোষ আছে। এনেকৈ এটা কোষ সৃষ্টি হওঁতে বহুতকেইটা কোষ অংগাণু লগ হৈ এটা কোষ সৃষ্টি হয়। আমি ইয়াৰ বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'ত ভালকৈ আলোচনা কৰিম। এতিয়া এককোষী জীৱ কি? কেৱল এটা মাত্ৰ কোষেৰে গঠিত জীৱবোৰক এককোষী জীৱ বোলে। এতিয়া বহুতকেইটা জীৱ আছে, যিবিলাক জীৱ কেৱল এটা মাত্ৰ কোষেৰে গঠিত, এটাই কোষ থাকে। এইটো যিটো তলত আমি আঁকিলোঁ, এই এটাই কোষ থাকে, তেনেকুৱা ধৰণৰ জীৱক এককোষী জীৱ বুলি কোৱা হয়। এইটো যিটো এটা কোষ আঁকিলোঁ, এনেকৈ এটাই কোষ থাকিব, তাৰমানে তেনেকুৱা জীৱৰ সেইবোৰক এককোষী জীৱ বুলি কোৱা হয়। ইহঁতৰ আমি উদাহৰণকেইটা জানিব লাগিব। বেক্টেৰিয়া, পেৰামেচিয়াম, জিয়াৰ্ডিয়া, ক্লেমাইডোমোনাছ ইত্যাদিবোৰ হ'ল এককোষী জীৱৰ উদাহৰণ। মুখস্থ কৰিব লাগিব। এককোষী জীৱ কি? কেইটামান উদাহৰণ দিয়া। বেক্টেৰিয়াবোৰ হ'ল এককোষী জীৱ, পেৰামেচিয়াম, জিয়াৰ্ডিয়া, ক্লেমাইডোমোনাছ আদিবোৰ এককোষী জীৱৰ উদাহৰণ। বহুকোষী জীৱ কি? উদাহৰণ দিয়া। বহুকোষী জীৱ গম পালা? বহুকেইটা কোষ একেলগ হৈ বিভিন্ন ধৰণৰ কাৰ্য সমাধা কৰি যিবোৰ জীৱ জীয়াই থাকে। কি হ'ল এতিয়া? বহুকেইটা কোষ একেলগ হ'ল, বিভিন্ন ধৰণৰ কাৰ্য সমাধা কৰি যিবোৰ জীৱ জীয়াই থাকে। এতিয়া বহুতকেইটা কোষ লগ হৈ বেলেগ বেলেগ কাম কৰে, বেলেগ বেলেগ কাম কৰি সমাধান কৰি যিবোৰ জীয়াই থাকে তেনেবোৰক বহুকোষী জীৱ বোলে। উদাহৰণ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ ইত্যাদিবোৰ হ'ল সকলোবোৰ এটা এটা এই বহুকোষী জীৱৰ উদাহৰণ। এতিয়া তাৰ মানে ইয়াৰ পৰা আমি এতিয়া সকলোখিনি গম পাম যে এই কোষবোৰ আৱিষ্কাৰ হোৱাৰ মূল বস্তু হ'ল আমাৰ এই বিবৰ্ধক কাজবোৰ, মানে অনুবীক্ষণ যন্ত্ৰবোৰ। এতিয়া তাৰ পৰাই তাৰমানে বেছিকৈ কোষ সৃষ্টি হৈছে। গতিকে এনেকুৱা প্ৰাণী দেহত বহুতকেইটা, এই বহুকোষী জীৱৰ দেহত বহুতকেইটা কোষ থাকে। কিছুমান এই বহুতকেইটা কোষৰ ইয়াত এই দি দিয়া হৈছে ছবি। স্নায়ু কোষ এনেকুৱা ধৰণৰ আকাৰ থাকে। ৰক্ত কোষ, ৰক্ত মানে তেজ, অৰেখিত পেশী কোষ, অস্থি কোষ হ'ল, চৰ্বি কোষ হ'ল, শুক্ৰাণু, ডিম্বাণু, এইবোৰ তাৰমানে বহুতকেইটা কোষৰ উদাহৰণ। ইহঁতে এতিয়া প্ৰত্যেকটো কোষবোৰ দেখিবলৈ একেই। আকৌ স্নায়ু কোষ, দুটা স্নায়ু কোষ দেখিবলৈ একেই। এতিয়া দুটা ৰক্ত কোষ দেখিবলৈ একেই, দুটা অৰেখিত পেশী কোষ দেখিবলৈ একেই। এইবোৰ দেখিবলৈ একেই। যেনে হাত দেখিবলৈ একেই, কিন্তু সৰু ডাঙৰ বেলেগ কিবা শকত ক্ষীণ এনেকুৱা হ'ব পাৰে, কিন্তু দেখিবলৈ একেই হ'ব। এইবোৰ হ'ল কোষ, ইহঁতে এটা এটা কাম সমাধান কৰিব। স্নায়ু কোষে এটা কাম, কিবা এটা নিৰ্দিষ্ট কাম সমাধান কৰে। চৰ্বি কোষে নিৰ্দিষ্ট তাৰ এটা কাম থাকে, সেইটো কাম সি সমাধান কৰে। তাৰমানে প্ৰত্যেকেই বেলেগ বেলেগ কাম সমাধান কৰিব আৰু নিৰ্দিষ্ট কাম থাকিব। স্নায়ু কোষৰ কাম সকলোতে একেই হ'ব, ইহঁতবোৰ দেখিবলৈ একেই হ'ব। ৰক্ত কোষৰ কাম সকলোতে একেই, দেখিবলৈ একেই হ'ব। গতিকে এইবোৰ আমি জানি থ'ব লাগিব। ঠিক আছে। এই কোষৰ আকাৰ আৰু আকৃতি সিহঁতে সমাধান কৰা নিৰ্দিষ্ট কাৰ্যৰ লগত সম্বন্ধ আছে। এতিয়া কোষৰ আকাৰ এটা, সিহঁতে সমাধান কৰা নিৰ্দিষ্ট কাৰ্য, এটা কোষে নিৰ্দিষ্ট কামহে সমাধান কৰে। এটা কোষে তাৰ নিৰ্দিষ্ট, যেনেকৈ ভৰিয়ে চলাচল কৰে, নিৰ্দিষ্ট কাম কৰে। হাতে আমি বিভিন্ন কাম কৰোঁ, চকুৱে চায়। গতিকে তেনেকুৱা ধৰণৰ এইবোৰ কোষ নহয়, কিন্তু তেনেকুৱা কোষে তাৰমানে এনেকৈ নিৰ্দিষ্ট কাম কৰে। যেনেকৈ চকুৱে নিৰ্দিষ্ট কাম, তাৰ সি চাইহে দেখে বেলেগ বস্তু। গতিকে তেনেকুৱা কোষবোৰৰ নিৰ্দিষ্ট কাম আছে, সিহঁতৰ সেই হিচাপে আকাৰ পোৱা যায়। কিছুমানৰ ক্ষেত্ৰত কোষৰ আকাৰ আৰু আকৃতি সদায় স্থিৰ আৰু ইয়ে বিশেষ ধৰণৰ কোষৰ স্বকীয়তা বহন কৰে। উদাহৰণ হিচাপে স্নায়ু কোষৰ আকাৰ, অলপ আগতে আমি স্নায়ু কোষৰ আকাৰ পালোঁ। গতিকে এই কিছুমান ক্ষেত্ৰত কোষৰ আকাৰ আৰু আকৃতি সদায় একেই হৈ থাকে, এইবোৰ সলনি নহয়। গতিকে আমি এই এতিয়ালৈকে আমি এইখিনি ইন্ট্ৰডাকশ্যনখিনি পঢ়িলোঁ, আৰম্ভণিখিনি। জীৱৰ মৌলিক একক হ'ল কোষ। প্ৰত্যেকটো জীৱিত কোষৰে কিছুমান এই কোষ থাকে, সিহঁতে নিৰ্দিষ্ট কাম এটা এটা সমাধান কৰে। কেৱল এটা কোষ থকা তেনেকুৱা
জীৱও পোৱা যায়, সিহঁতক এককোষী জীৱ বোলে। এতিয়া কিছুমান প্ৰায়বোৰ কিন্তু জীৱবোৰ বহুকোষী জীৱ, ইহঁতৰ দেহবোৰ জটিল হয়, যেনেকৈ মানুহ, যিকোনো প্ৰাণী বা উদ্ভিদ হ'ব পাৰে। এতিয়া এই কোষবোৰ বহুতকেইটা কোষ সংজ্ঞাণুৰে গঠিত। এই কোষ সংজ্ঞাণুৰ বিষয়ে আমি ইয়াৰ পিছত আলোচনা কৰিম।